মানুহ এনেকে মাধৱৰ নিদিব মাধৱ তাক মাতে মাধৱ এনেকে নহ'ব নহয় 40 rupees কোল্ড ড্ৰিংক ইয়াতে 63 rupees বিক্ৰী কৰি আছে 50 rupees 40 নাই ৰ'ব মেম ৰ'ব আপোনালোকৰ কথা ক'বলৈ দি আমাৰ কথাটো আপোনালোকে শুনিব লাগিব চব কথাতে সেনেকে নহ'ব চাই লওক ভালকৈ ইয়াতে লৈ আছে 63 rupees তাৰমানে 50%তকৈ বেছি দামত বস্তুবোৰ বিক্ৰী হৈ আছে ইয়াতে আৰু এনেকে তেওঁলোকে বিক্ৰী কৰি আছে আৰু সাধাৰণ মানুহ আৰু এনেকে মাধমাৰ দি আছে হিচাপত MRPতকৈ কোনো 1 টকাও বেছি ল'ব নালাগে কিন্তু MRPতকৈ 50%ৰ ওপৰত 40 টকাৰ বস্তুটো 60-65 টকাত বিক্ৰী কৰি আছে ইয়াতে ৰেটটো চাওক এইটো স্প্ৰাইটত ৰেট লিখা আছে 40 rupees আৰু 63 rupeesত বিক্ৰী কৰিছে এই স্প্ৰাইটটো 63 rupees ভালদৰে চাওক সাধাৰণ ৰাইজে মাধমাৰ দি থকা হৈছে এইবোৰ দোকানবিলাকে ভালদৰে দোকানখন চাওক আপোনালোকে কেফে ভালদৰে চাওক আৰু এনেকে আৰু আপোনালোকৰ বস্তুৰ দাম বেছি বাইদেউ কমপ্লেইন এটা আহিছে নহয় বাইদেউ এইবোৰ বস্তু আপোনালোকে এনেকে যদি কৰে কিয় সেইখন দোকানত তেনেকে MRP দিয়ে আৰু আপোনালোকে কি কাৰণে সেইবোৰ বাদ গ্লাছৰ বাদ আমি এইটো যেতিয়া ল'ম ইয়াতে যেতিয়া MRP লিখা থাকিব বাইদেউ MRPতকৈ আপুনি 1 টকাও বেছি ল'ব নোৱাৰে সেইটো নিয়ম এইটো কনজিউমাৰ কৰ্টে সেইটো নিয়ম কৰি দিছে MRPতকৈ আপুনি 1 টকা ল'ব নোৱাৰে তাতে আপুনি ডাবল পইচাৰ ওপৰত ডাবল পইচা লৈছে 40 টকা বস্তুটোত মানুহে কেনেকৈ 65 rupees দিব কওকচোন আপুনি কিবা যদি বেলেগ জুচ বনাই দিলে তেতিয়া কথাটো বেলেগ কিন্তু ডাঙৰ কথা হৈছে আমাৰ তাত কমপ্লেইন এটা আহিছে চাওকচোন ইয়াতে এই বস্তুটো তাতে দোকানত আপোনালোকৰ দুফালৰ পৰা দোকানত চব বস্তু আছে এইখন দোকানৰ কমপ্লেইনটো চাওক 40 টকাৰ বস্তু দেই 63 rupeesকে বিক্ৰী কৰি আছে এইটোতো দাদা এইটো বৰ সাংঘাতিক বস্তু এনেকে যদি এই হয় 63 rupees 50%ৰ ওপৰত কি কাম হয় আপুনি শুনক বাইদেউ আপুনি কি বুজাই লাভ নাই ইয়াতে এইটো নুবুজে মানুহে এটা কথাই বুজিব সেইকাৰণে আপোনালোকৰ কাষ্টমাৰ নাহে তাতে যদি 70 টকা বস্তুটো 60 টকাৰ বস্তুটো 60 টকাত দিব পাৰিছে আপুনি 40 টকাৰ বস্তুটো ইয়াতে 63 rupees 50%ৰ ওপৰত হৈছে গম পাইছে ইয়াতে আমাৰ এইটোতে GST এড হৈ আছে আকৌ ইয়াতে GST কাটিব আপুনি এটা এইটোৰ কাৰণে নহ'ব নহয় আপুনি কনজিউমাৰ ফৰ্মৰ আপুনি নিয়ম ৰেগুলেশ্যন জানি এওঁলোকে লৈ আছে নহয় কিমান আহে বছৰে আপোনালোকে ওলাবই নোৱাৰে আৰু এওঁলোকে যদি কিবা জুচ এটা কিবা মিক্স কৰি পেলাই খোৱালে হয় তাতে 150-200 টকা লৈ লওক কিন্তু য'ত প্ৰিণ্টেড প্ৰাইচ আছে তাতে আপুনি কেনেকে পইচা বেছিকে ল'ব বাইদেউ সেইকাৰণে আপোনালোকৰ তাতে মানুহ আহিব ভয় খায় মানুহে নহ'লে আমাক লোকেলকে কৈছে কমপ্লেইন দিছে যে দাদা আহি পেলাই চাওকচোন এইটো এনেকুৱা কৰিছে কালি আপুনি বহুত মানুহ এনেকুৱাই এই লৈছিলে কোকোকলা দি কিবা লৈছিলে মানুহবিলাকৰ 65 rupeesকে লৈছে কিন্তু 40 rupees কেনেকে দিব মানুহ কওকচোন কেনেকৈ খাব মানুহে খাব যিবিলাক মানুহে সেইকাৰণে কাষ্টমাৰবিলাক নাহে আপোনালোকৰ কাম কৰিব আজিৰ ভিতৰতে চেক কৰি পেলাই চাওক আপোনালোকে মোৰ প্ৰতিপক্ষ এইটো বস্তু কিন্তু চাব লাগে দেই এইটো আপোনালোকক কিন্তু ৰিকুৱেষ্ট কাৰণ এখন দোকান তাতে আছে আমি উইদাউট কৰিলোঁ তেওঁলোকে পুৰা দামত বিক্ৰী কৰি আছে এনেকুৱাই দোকান 40 টকাটো 40 টকা 70 টকাটো 70 টকা 190 টকাটো 190 টকাত আছিলে কিন্তু আপোনালোকে এইখন দোকানে আকৌ বস্তুটো বেলেগে লৈ গৈছে সেইকাৰণে 70 টকা বস্তুটো 120 টকা লৈ আছে মোক কওকচোন এই বস্তুটো এনেকুৱা হ'লে নহ'ব ঠিক আছে আমি এইটো চাই ল'ম আৰু এইটো অন্তিমলৈকে আপোনালোকে হেৰি কৰক আৰু যদি এওঁলোকে যদি এইটো ৰেটত থাকে কিন্তু দোকান দিব নোৱাৰিব একদম আপোনালোকে ঘৰ প্ৰতিযোগিতাই লগ নলওক ব্যৱস্থা আমি ল'ম কিন্তু আমাৰ ফালৰ পৰা ব্যৱস্থা মই একদম চিম্পলি কৈ দিছোঁ আপোনালোকক